তেখেত এতিয়া সুস্থ ষ্টেবল বাট নট আউট অফ ডেঞ্জাৰ। এতিয়া আমাৰ ব্লাড প্ৰেছাৰটো মেডিচিন নিদিয়াকৈ তেওঁৰ নিজে নিজে ভালকৈ বহুতখিনি উঠিছে, 110-170লৈ উঠি আহিছে, পেচাব হৈ আছে। পেচাব হোৱাটো এটা ভাল লক্ষণ, তাৰমানে তেওঁৰ অৰ্গেনবিলাক ভালকৈ কাম কৰি আছে আৰু পাৰফিউশ্যনটো হৈ আছে। এতিয়া আজি ৰাতিপুৱা আমি যোনটো এছেছমেণ্ট কৰা গ'ল, ৰাতিপুৱা আমাৰ 6:30 বজাত এছেছমেণ্টৰ মতে আমাৰ তেখেত এতিয়া সুস্থ ষ্টেবল বাট নট আউট অফ ডেঞ্জাৰ। ডেঞ্জাৰটো এতিয়াও আউট, মানে তেখেত আণ্ডাৰ ডেঞ্জাৰে আছে, কিন্তু পেচেণ্ট ইজ ষ্টেবল নাও। এতিয়া আমাৰ ব্লাড প্ৰেছাৰটো মেডিচিন নিদিয়াকৈ তেওঁৰ নিজে নিজে ভালকৈ বহুতখিনি উঠিছে, 110-170লৈ উঠি আহিছে, পেচাব হৈ আছে। পেচাব হোৱাটো এটা ভাল লক্ষণ, তাৰমানে তেওঁৰ অৰ্গেনবিলাক ভালকৈ কাম কৰি আছে আৰু পাৰফিউশ্যনটো হৈ আছে। আৰু লগতে আৰু এটা ভাল খবৰ, আমি 2টা ব্লাড দিয়াৰ পিছত তেওঁৰ যোনটো হিমোগ্ল'বিন কম আছিলে 6.4, সেইটো 8.4লৈ উঠিছে। আজি তথাপিও 8.4, 6.4ৰ পৰা 8.4। আজি আমি তথাপিও 2টা আৰু ব্লাড দিয়াৰ কাৰণে মানে ভাবিছোঁ আৰু লগতে অনুষাংগিক যোনখিনি দৰৱ পাই আছে, ইনফেকশ্যনটো অলপমান কমিছে আগৰ যিমান তুলনাত আছিলে। আজি আমাৰ ৰাতিপুৱাৰ এতিয়া আমি আপোনালোকৰ এইখিনি সময়তে তেখেতক একচুৱেলি নমাই আছোঁ, আমি নমাই পেলাই তেখেতক আমি MRI এটা কৰাই ল'ম গোটেই স্পাইনেল কৰ্ডৰ, মানে চাৰ্ভাইকেল যোনখিনি নেক গলৰ এৰিয়াটো চাৰ্ভাইকেল বুলি কয়, আৰু তলৰখিনিত নিচেছ থাকে সেইখিনি ডৰচেল বুলি কয়। সেইখিনি গোটেই একদম তললৈকে স্কিনিং কৰি স্পাইনেল কৰ্ডটো চাই ল'ম, কাৰণ বহুতকেইটা ঘাপ তাতে পৰিছিলে। আৰু পেটৰ এটা আৰু ভালকৈ আল্ট্ৰাচাউণ্ড কৰি ল'ম। যদি তাতে একো নাথাকে তেতিয়াহ'লে আমি ক'ম যে তেওঁ সম্পূৰ্ণ বিপদমুক্ত হ'ব। আবেলিলৈকে গম পাই যাম। MRIৰ পিছত আৰু যদি কিবা অস্ত্ৰোপচাৰৰ কথা আহে তেতিয়া আপোনালোক কৈ দিম, বা আমাৰ যোনখিনি যাৱতীয় দিব লগা থাকিব তেতিয়া নিউৰোচাৰ্জাৰীটো চাই আছে, নিউৰ'লজিক যদি লগা হয় আমি তেওঁলোককো ইয়াতে আমাৰ যোনটো এটা টীম বনোৱা গৈছে তেওঁলোককো লাগিলে সোমাই ল'ম। তাতে নাই, আমি দৰৱ কেইটা দি পেলাই ভাল পাইছে। নাই তাতে ৰিপিট, আমি গোটেইবিলাক ৰিপিট কৰা যাব, চব ৰিপিট। তেওঁৰ লগত নিউৰোচাৰ্জাৰী, চাইকেট্ৰি, জেনেৰেল চাৰ্জাৰী আৰু আমাৰ মেডিচিন গোটেইখিনি আছে তাতে। আৰু নিউৰ'লজি লগা হ'লে আমি লৈ ল'ম। আৰু ক্ৰিটিকেল কেয়াৰটোৱে একচুৱেলি গোটেইখিনি চাই থাকে। এনাস্থেচিয়া ক্ৰিটিকেল কেয়াৰৰ আণ্ডাৰতে GICU দুটা ICUত থাকে, সেই তেওঁলোকে গোটেইখিনি মানে মাষ্টাৰ কণ্ট্ৰলটো কৰে, যাকে যাকে লাগে মাতি থাকে। মাত কথা দিব পাৰিছে, দেউতাকৰো চিনি পাইছে, দেউতাকক চিনি পাইছে। আৰু আমাৰ লগত আমি যোনখিনি ক'ব লগা সেইখিনিয়ে পাতিছোঁ। আৰু যোৱাকালি আমি খাবও দিছিলোঁ, তেওঁ ধৰক অলপমান আহাৰ ৰাতিলৈকে অলপমান খিচিৰি ভাত খাইছিলে, পানীও দিয়া গৈছে। আজি যিহেতু আমি তেখেতক কিছুমান পৰীক্ষা কৰিম, পৰীক্ষা কৰিলে সাধাৰণতে খালী পেটে থাকিব লাগে, সেইকাৰণে আজি দিয়া নাই, পিছত আকৌ সেইবিলাক আৰম্ভ কৰা যাব। আহিছে কিন্তু বেছি সোনকাল হ'ব এইখিনি ক'বলৈ, কাৰণ তেওঁৰ যোনটো ট্ৰমা অৰ্থাৎ যোনটো তেওঁ মানে দুখ পালে, এটাতো শাৰীৰিক দুখ পালে, এইখিনি আমি ট্ৰিটমেণ্ট কৰিলোঁ, কিন্তু মানসিক যোনটো দিশ আছে সেইখিনিৰ কাৰণে তেওঁৰ অলপমান সময় লাগিব। সেইখিনিৰ কাৰণে যোৱাকালি যেনে কোৱা গ'ল, তেওঁলোকক আমি চাইকেট্ৰিক কাউন্সেলিং, মেডিচিন যি লাগে, অলপ মেইনলি কাউন্সেলিং লাগে, আৰু এটা এটমছফিয়াৰটো ঘৰৰ পৰিৱেশটো বা এই জেগাখিনিৰ পৰিৱেশটো ভাল হ'ব লাগিব, তেতিয়াহ'লে নিজে নিজে ঠিক হয়। এটা ছেল্ফ কনফিডেন্সটো তেতিয়া বাঢ়ি যায় বেছিকৈ। আমি আৰু 2টা প্লেন কৰিছোঁ। তেতিয়া ধৰক 9.4, 10.4 উঠিলে আমি বাকীখিনি আৰু দৰৱত লৈ যাম। ইমান বেছিকৈ ব্লাড দি থাকিলেও দিগদাৰী হয়। এনেই 7 দিনমান ধৰি লৈছোঁ আমি আমাৰ ফালৰ পৰা। তেতিয়ালৈকে যদি ঠিকে থাকে আমি ঘৰত যাব দিব পাৰোঁ। এতিয়া বৰ্তমান ICUতে থাকক, ICUত থাকিলে অলপমান মানে ধৰক গোটেই মনিটৰিংটো ভাল হৈ থাকে, আৰু লগা হ'লে শ্বিফ্ট কৰি দিম। যেতিয়াই ঘৰৰ মানুহ যদি একচুৱেলি মাক আহিব পৰা নাই, আৰু মাক আহিলে তেতিয়া আমি শ্বিফ্টিং কৰা ভাল।